মোৰ ভাল খবৰটো শুনি অনিৰ্বাণে চাগে কিমান ভাল পাব নহয়। খবৰটো শুনাৰ পিছত সি চাগে মোৰ বহুত যত্ন ল'ব। মই জানো। তই আহিলি, তোক আজি অনিৰ্বাণে ড্ৰপ কৰিছে যে। মই তোক কেতিয়াও আগতে দেখা নাই। আজি তই ইমান বছৰ হ'ল এইখন বুটিকত কাম কৰা, আজিলৈকে মই অনিৰ্বাণক তোক ড্ৰপ কৰা দেখাই নাই এদিনো। তই ঠিকেই দেখিছ, মোক অনিৰ্বাণে ইয়াতে ড্ৰপ কৰি থৈ গৈছে। মানে ৰাতিপুৱা দিয়া এটা খবৰৰ পিছত সি বহুত হেপী হৈ গৈছিলে। আৰু চাবি, তই ভাবিছো জানা, তোমাক মানে এই 9 মাহেদি বহুত কষ্ট দিয়াৰ নিচিনাই হ'ল। মানে তুমি কথা পাতিবলৈকো লোক চোক নাথাকে, দিনটো কাম কৰা মানুহজনীকো তুমি ৰাখিব নিদিয়া। সেয়েহে ভাবিছো ডেলিভাৰী সময়কেইটা তুমি মাৰ ঘৰতে থাকাগৈ নেকি। মই ভাবিছো এতিয়া ঘৰলৈকে যাওঁ, বহুত দিন হৈ গল। এখেতো অকলে অকলে চাগে আমনি পাই থাকে তাতে। এতিয়া কবও নোৱাৰে বাবলুৰ কাৰণে। 6 মাহ ক'ত 7 মাহে পাৰ হৈ গল। তুমি কি কোৱা? মোৰ কথা নাই অ মাজনী, তই যিমান ইচ্ছা সিমান দিন থাকিব পাৰ ইয়াতে। তুমি ইয়াতে মই নোহোৱা অৱস্থাত এইজনী কাৰণে ইয়াতে লগত ৰাখিছা। হা, মই তোমাৰ ভনী এজনী থাকোতে তুমি এইজনী ছোৱালী কাৰণে ঘৰত এনেকে ৰাখিবলৈ তোমাৰ অকণো লাজ লগা নাই? তুমি হে ভগৱান, এইবোৰ মই কি দেখিছো বাৰু? অনিৰ্বাণ আৰু পুনম একেলগে এইখন চিজনত। মোৰ ভাবিও কিবা লাজ লাগিছে। অনিৰ্বাণ, তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? ইমান বিশ্বাস কৰিছিলো মই তোমাক। কিমান সপোন লৈ পেলাই বাবুক লৈ ইয়ালৈ আহিছিলো, কিন্তু তুমি মোৰ সকলো সপোন ভাঙি দিলা। এইবোৰ দেখাৰ পিছত মই আৰু এইখন ঘৰত কেনেকে থাকিম তোমাৰ লগত? দুয়োটাই মিলি মোৰ জীৱনটো শেষ কৰি দিলা। এনেকুৱা লাগিছে যেন এতিয়াই গৈ দুয়োটাকে দুই ঈশ্বৰ বহাই দিম। কিন্তু মোৰ সাহস হোৱা নাই সিহঁতৰ সন্মুখলৈ যাবলৈ। মই আৰু এতিয়া ইয়াত 1 মিনিট নাথাকো, ঘৰ এৰি গুচি যাম। নাই, মই এইটো কাম নকৰো। মই কিয় যাম এইখন ঘৰ এৰি? এইখন মোৰ ঘৰ। ইয়াৰ পৰা যদি কোনোবা যাব তেতিয়াহলে সেয়া পুনম। কাইলৈ ৰাতিপুৱাই মই তাক এইখন ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম। চাওঁ মোক কোনে ৰখাব পাৰে। মোৰ মানুহটোক তাই মোৰ পৰা কাঢ়ি নিলে, মই তাইক শুধাই নেৰো। অনিৰ্বাণে মোৰ লগত যে ইমান নাটক কৰি থাকিব পাৰে, মই সপোনতো ভবা নাছিলো। ৰাতি পুনমৰ লগত শুই ৰাতিপুৱা আকৌ মোৰ ওচৰলৈ আহি একেলগে শুই থকাৰ যিখন নাটক কৰি আছে, যেন মই একো নাজানোহে এনেকুৱা দেখাইছে। সি যেন এটা সৎ পুৰুষ। চাম নহয় ময়ো এবাৰ পুনমক ঘৰৰ পৰা বাহিৰ কৰি দিওঁতে কিমান নাটক কৰে সি। চাম এবাৰ মই ভালকে। ঐ ছোৱালী, কি হল বাইদেউ? তই আৰু ইয়াত থাকিব নোৱাৰ। ভালে ভালে তালি টোপোলা বান্ধ আৰু মোৰ ঘৰৰ পৰা এতিয়াই ভালে ভালে ওলা বুলি কৈছো। পুনম এইখন ঘৰৰ পৰা ক'তো নাযায়, তাই ইয়াতে থাকিব। ঐ ছোৱালী, তই শুনা নাই মই তোক কি কৈছো? হা, এইখন মোৰ ঘৰ, গতিকে ইয়াৰ পৰা এতিয়াই ভালে ভালে ওলা, নহলে কিন্তু কথা বেয়া হব। ওলা বুলি কৈছো নহয়, ওলা, নহলে মই তোক চোচৰাই ঘৰৰ পৰা বাহিৰ কৰি দিম। নিহাৰিকা, অনিৰ্বাণ, তুমি এজনী বেলেগ ছোৱালীৰ কাৰণে মোৰ গাত হাত উঠালা আজি। মই তোমাৰ বাবে বাবুটোক লৈ ইয়ালৈ কিমান সপোন দেখি আহিছিলো, কিন্তু তুমি মোৰ লগত কি কৰিলা? তুমি ৰাতি উঠি গৈ পেলাই পুনিমৰ লগত এখন বিচনাতে শুই থাকা। আজি মই ৰাতিপুৱা নিজ চকুৰে তোমালোকক দেখিছো, আৰু এতিয়া তুমি তাইৰ কাৰণে মোৰ গাত হাত উঠাইছা। মই তোমাৰ পত্নী নহয়? তুমি মোক বিয়া পাতি অনা নাছিলা এইখন ঘৰলৈ? আমাৰ দুজনৰ মাজত পুনম আহিছে, সেইকাৰণে মই পুনমক এইখন ঘৰৰ পৰা বাহিৰ কৰিব ওলাইছো, কিন্তু তুমি তাইৰ কাৰণে মোৰ গাত হাত উঠালা। তুমি ইমান তললৈ নামিলা যে নিজৰ পত্নী থকাৰ পিছত বেলেগ ছোৱালীৰ লগত তুমি একেখন বিচনাতে শুই থাকা। মানে মানে তুমি সকলো কথা গম পাইছা? ভালহে, সকলো কথা গম পালা যদি। পুনম দেখিলা, আমাৰ মাজৰ কাঁইটডাল এতিয়া নিজে নিজে নোহোৱা হব। নিহাৰিকা সকলো কথা গম পালে, আমি নকওঁতেই তাই গম পাই গল। ভালেই হল দিয়া, এতিয়া আৰু কোনো চিন্তা নাই, বুজিলা? মানে মানে কি কব খুজিছা তুমি? মানে এইটোৱে কব বিচাৰিছো যে পুনম আমাৰ মাজলৈ অহা নাই, আমাৰ মাজলৈ তইহে আহিছ। গতিকে এতিয়া পুতেৰক লৈ পেলাই ইয়াৰ পৰা তালি টোপোলা বান্ধ আৰু কলৈ যাওগৈ। মই পুনমক বিয়া পাতিম, মোৰ শেষ সিদ্ধান্ত। মই তোৰ লগত থাকিব নিবিচাৰো। বহুত দিন থাকিলো, বহুত হল তোৰ লগত থকা। এতিয়া তই ভালে ভালে ক'ত মৰগৈ। আৰু এইখন তোৰ ঘৰ নহয়, এইখন মোৰ ঘৰ। মোৰ টকা দি এইখন ঘৰ বনাইছো, আৰু মই এতিয়া এইখন ঘৰ পুনমৰ নামত লিখি দিম। শুনিলি নহয়? এতিয়া ভালে ভালে মোৰ ঘৰৰ পৰা তালি টোপোলা বান্ধি তোৰ আপত্তোক লৈ পেলাই ইয়াৰ পৰা এতিয়াই ওলা। অনিৰ্বাণ,
এতিয়া তুমি এইজনী ছোৱালীৰ কাৰণে তোমাৰ নিজৰ সন্তানটোকো তুমি দেখিব নোৱাৰা হলা। সেইটো তোমাৰ আৰু মোৰ সন্তান, সি আপদ নহয়, সি আমাৰ সন্তান। সেই কেঁচুৱাটোৱে এতিয়ালৈকে ভালদৰে কাকো চিনিবই পৰা হোৱা নাই। এতিয়া তুমি তাক তাৰ পৰা দূৰ কৰিলা। হা, মোৰ কোনো চখ নাই তোমাৰ লগত এনেকে থাকিবলৈ, কাৰণ তুমি কেতিয়াও সলনি নোহোৱা, মই বুজি পালো। গতিকে হব, থাকা তোমালোকে যেনেকে থাকা, কিন্তু এদিন নহয় এদিন তুমি পস্তাবা, মই কৈ থলো। আজি তুমি তোমাৰ নিজৰ ল'ৰা আৰু তোমাৰ পত্নীক আঁতৰ কৰিছা নহয়, এদিন তুমি এনেকুৱাকে দুখ পাবা নহয়, চাবা। ময়ো কৈ থলো, বিয়া পাতিবা পুনমক ন, পাতি থাকা। পুনম, ব'লা, আমাৰ অফিচলৈ যাব দেৰি হ'ব। শুনিলা তোমাৰ পতিদেৱে কি কলে? বৰ দম দি পেলাই মোক ঘৰৰ পৰা বাহিৰ কৰিবলৈ ওলাইছিলে নহয়, এতিয়া কি হল? পুতেকক লৈ পেলাই দেখোন নিজে ঘৰৰ পৰা এতিয়া বাহিৰ হব লাগিব। আজি অফিচৰ পৰা ঘৰলৈ ঘূৰি অহাৰ আগতে তই যেন এইখন ঘৰত নাথাক, তাৰ আগতে যেন তই ইয়াৰ পৰা গুচি যাও। নাথাকো মই এনেকুৱা এজন চৰিত্ৰহীন মানুহৰ লগত। এতিয়া যিহেতু নিজেই কলে মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ, গতিকে মই যামগৈ, নাথাকো মই ইয়াত। বাবা, বহুত আশা লৈ মই সোণটো ইয়ালৈ আনিছিলো। সোণ তোমাক মই দেউতাৰ ওচৰলৈকে আনিছিলো, দেউতাৰ পৰা অকমান মৰম দিবলৈ। কিন্তু এতিয়া তুমি আৰু এতিয়াৰ পৰা দেউতাৰ পৰা মৰম নোপোৱা মা। এতিয়াৰ পৰা মই তোমাৰ দেউতা আৰু ময়ে তোমাৰ মা, বুজিলা নহয়? ব'লা এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ। বুকুত হেজাৰ সপোন লৈ মই এইখন ঘৰলৈ আহিছিলো, কিন্তু এই ৰাক্ষসটোৰ লগত থাকি মই মোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো। গতিকে ইয়াত নথকাই ভাল হব। মাজনী, কি হলো? অহাৰ পৰা তই দেখোন এনেকে কান্দিয়ে আছ, কচোন কি হল? আৰু তই গৈছিলিহে কেইদিনমান আগতে, আকৌ যে এনেকে বেগ চেগ লৈ পেলাই গুচি আহিলি, কথাটো কি? নিহাৰিকা, কচোন কি হল? মা, অনিৰ্বাণে আজি ছমাহ কত, 7-8 মাহে হল বেলেগ এজনী ছোৱালীক ঘৰত আনি পেলাই তাইৰ লগত ৰাতি থাকে একেলগে। এতিয়া হেনো তাইক বিয়া কৰাব। সেইদিনা ঘপককে ৰাতি বাবু সাৰ পাওতে মই গৈ পেলাই গেষ্ট ৰুমত সিহঁত দুটাকে একেলগে দেখিছো। আৰু তাৰপিছত মই ছোৱালীজনীক বাহিৰ কৰিবলৈ ওলাওতে অনিৰ্বাণে মোক ঘৰৰ পৰা বাহিৰ ওলাই যাব দিছে আৰু তাইক হেনো বিয়া কৰাব। মা, এতিয়া তুমিয়ে কোৱা, মই সেইখন ঘৰত কেনেকে থাকো? অনিৰ্বাণে নিজৰ ল'ৰাটোকো আপদ বুলি কয় মা, গতিকে মই গুচি আহিলো বা ইয়ালৈ। মই নাথাকো আৰু এইখন ঘৰত। এজন চৰিত্ৰহীন মানুহৰ লগত থাকি মই মোৰ জীৱনটো ধ্বংস কৰিবলৈ বিচৰা নাই মা। কি অনিৰ্বাণে এইবোৰ কাম কৰি আছে আৰু আমি আজি ইমান দিনেদি একোকে গমেই নাপাওঁ? কিমান নাটক কৰি সি আমাৰ সোণটো হওঁতে খবৰ লবলৈ আহিছিল। কি মিঠা মিঠা কথা তাৰ, সেইকাৰণেহে সি তাইক ইয়াতে ছমাহ থাকিবলৈ কৈ থৈ গৈছে, যাতে সি তাৰ মনৰ আশাবিলাক তাতে পূৰণ কৰি থাকিব পাৰে। চি চি চি, ইমান চৰিত্ৰহীন মানুহ মই সপোনতো দেখা নাছিলো দেই। ভবা নাছিলো মই সি যে এনেকুৱা ল'ৰা হব বুলি। ভাবিছিলো বহুত শান্ত শিষ্ট দেখাত। ইছৰাম, হ'ব দিয়া নিহাৰিকা, অকণো চিন্তা নকৰিবা, আমি সকলো আছো তোমাৰ লগত। তুমি যি সিদ্ধান্ত লৈছা ভাল সিদ্ধান্ত লৈছা। বাবুটোৰ গোটেই জীৱনটোৰ কথা আছে, তাৰ ভৱিষ্যতৰ কথা আছে, বুজিলা নহয়? হ'ব দিয়া, এতিয়া কান্দি কাটি নাথাকিবা। সেই লম্পটটোৰ কাৰণে কান্দি থকাৰ কোনো দৰকাৰ নাই। বাবুৰ লগত আমি আছো, বুজিলা? নিহা, তই যি সিদ্ধান্ত লৈছ ভালেই লৈছ। বৌয়ে ঠিকেই কৈছে, কোনো দৰকাৰ নাই তাৰ লগত থাকিবলৈ, আৰু তাৰ কথা চিন্তা কৰি থাকিব এতিয়া কোনো দৰকাৰ নাই তোৰ, বুজিলি? জীৱনটোত নতুনকে জীয়াবলৈ শিক। এতিয়া তোৰ লগত তোৰ কেঁচুৱাটো আছে, তাক এটা সুন্দৰ ভৱিষ্যত দিব লাগিব, বুজিলি? বল এতিয়া ভিতৰলৈ, এইবিলাক ঠাণ্ডা কথা বন্ধ কৰ, বুজিলি নহয়? দাদাই আহক, মই দাদাৰ লগত আলোচনা কৰি তাক 2 পিটনমান দিয়াৰ ব্যৱস্থা কৰিম, তই চিন্তা নকৰিবি। হ'ব দিয়া মা, এতিয়া তোমালোক আছা যেতিয়া মোৰ কোনো চিন্তা নাই। কিন্তু বাবাটোৰ কাৰণে বেয়া লাগে নহয়, সি দেউতাকক ভালকে নাপালেই, দেউতাকৰ পৰা মৰমেই নাপালে আৰু কোনো, জানানে? হ'ব দিয়া নিহা, বাপেকৰ পৰা মৰম নাপালে কি হল? এতিয়া চাচোন আমি কিমান মানুহ আছো ইয়াতে, সকলোৰে পৰা কিমান মৰম পাব সি, বুজিলি নে? তই সেইবোৰ ভাবি পেলাই দুখ কৰি নাথাকিবি, বুজিছ? এতিয়াৰ পৰা তয়ে মাক হব লাগিব, তয়ে দেউতাক হব লাগিব তাৰ, বুজিলি নহয়? বল এতিয়া কাপোৰ কানিবিলাক সলাই হাত মুখ কেইটা ধুই ল, বৌয়ে কিবা বনাইছে অকমান খাই লহি আহ। ব'লা।
কি হ'ল তোমাৰ মোৰ লগত বিয়া হবলৈ অকণো মন নাই নেকি হা এনেকে দুখ মানে বহি আছে যে মৰমৰ নিহাৰিকালৈকে বৰকে মনত পৰি আছে নেকি যদি বৰকে মনত পৰি আছে তেনেহলে মোক আনি ইয়াতে কিয় ৰাখিছা হা সোনকালে বিয়াৰ ব্যৱস্থা কৰা ৰবাচোন পুনম অধৈৰ্য কিয় হৈছা মইতো তোমাক বিয়া কৰাম বাবেই নিহাৰিকাক এইখন ঘৰৰ পৰা যাবলৈ দিলো আৰু মোৰ তাইক আগৰ পৰাই অপচন্দ মই তাইক অকণো ভাল নাপাইছিলো আৰু তোমাক দেখোন মই কৈছোৱে বিয়া কৰাম বুলি এতিয়া তোমাক বিয়া কৰাবলৈ হলে প্ৰথমতে নিহাৰিকা আৰু মোৰ ডিভোৰ্চটোতো হ'ব লাগিব গতিকে মই ডিভোৰ্চৰ ব্যৱস্থা কৰিছো তাইলৈকে কাগজ পঠাইছো সোনকালে তাই চাইন কৰি দিলে আমাৰ বিয়াখন হ'ব তুমি নিশ্চিন্ত থাকা সোনকালে এইবিলাক কাম কৰা নহলে মোৰ আৰু বেছি দিন ইয়াত নাথাকো কিন্তু মই গুচি যাম এইখন ঘৰৰ পৰা আৰু এটা কথা কৈ থলো কিন্তু বিয়াৰ দিনাখনে তুমি এই ঘৰটো কিন্তু মোৰ নামত লিখি দিব লাগিব দিবা নিদিয়া কোৱা নহলে কিন্তু মই ইয়াৰ পৰা গুচি যাম আৰে বাবা দিম দিয়া কৈছো না ঘৰটোহে তোমাক যি লাগে মই তাকে দিম তুমি চিন্তা নকৰিবা খালি এবাৰ আমাৰ ডিভোৰ্চটো হৈ লওক তাৰপিছত সকলো দিম আইঅ তুমি ইমান ভাল মই মিছাতে তোমাক খং কৰিছো ৰবা তুমি বহা মই তোমাৰ কাৰণে কফি একাপ বনাই লৈ আহো যোৱা যোৱা লৈ আহা মা মা চাওঁ এইফালে আহাচোন কি হ'ল ন কিয় এনেকে মাতি আছো তই এইখন চোৱা অনিৰ্বাণে ডিভোৰ্চ পেপাৰ পঠাইছে এনেকুৱা লাগিছে যেন এতিয়াই তাক গৈ পেলাই দুটামান চৰ বহুৱাই থৈ আহো গালত পিঠিত দুটামান কোব পৰিলে সি নিজে নিজে ঠিক হৈ যাব দাদা সেইবোৰ কৰিব নালাগে দিয়া এই চৰিত্ৰহীনটোৰ ওচৰলৈ মোৰ যাবলৈ অকণো মন নাই গতিকে মই ডিভোৰ্চ পেপাৰখন চহী কৰি দিম মোৰ তাৰ লগত থাকিবলৈ অকণো মন নাই নিহাৰিকে ঠিকে কৈছে কোনো দৰকাৰ নাই সেই চৰিত্ৰহীনটোৰ লগত তাতে থাকিবলৈ তাই গোটেই জীৱনটো সি বৰবাদ কৰি পেলালে এতিয়া আকৌ সেইটোৰ লগত গৈ তাতে একেখন ঘৰতে থাকিব নালাগে তাই তাই আমাৰ লগত থাকিব আপুনি কিবা এটা কৰি পেলাই সোনকালে ডিভোৰ্চটো কৰাই দিয়ক ইহঁতৰ বাবা নিহাৰিকা আৰু বোৱাৰীয়ে যিটো কৈছে সেইটোকে কৰ মোৰ ছোৱালীজনী যিহেতু তাৰ লগত থাকিব নিবিচাৰে গতিকে আমি তাইক জোৰ জবৰদস্তি কৰি তালৈকে নপঠাও আৰু সি সেইটো চৰিত্ৰহীনটোৰ লগত থাকি তাইৰ জীৱনটো নষ্ট হব বুজিলি নে তই ভাল চাই উকিলকে ধৰি পেলাই ইহঁতৰ ডিভোৰ্চটো সোনকালে হৈ যাবলৈ দে ঠিক আছে দিয়া মা তেনেহলে মই মোৰ লগৰ যে নৱদ্বীপ সি ভাল হয় তাৰ লগত কথা পাতি ইহঁতৰ ডিভোৰ্চটো মই সোনকালে কৰাই দিম তোমালোকে চিন্তা নকৰিবা ভণ্টি তই চিন্তা নকৰিবি তই যি সিদ্ধান্ত লৈছ আমি সকলোবোৰ তোৰ লগত আছো বুজিলি হ'ব দে দাদা নিহালৈকে বেয়াও লাগিছে কিমান সপোন লৈ তাই তাৰ লগত বিয়া হৈছিলে আৰু এতিয়া চোৱাচোন কেঁচুৱাটো হোৱাৰ পিছতে সি এইবিলাক নাটক কৰিব আৰম্ভ কৰিলে আগৰ পৰাই চাগে তাৰ বেলেগ ছোৱালীৰ লগতো এনেকে সম্বন্ধ আছিলে বুজিলে নহয় সেইকাৰণে সি এনেকে ঘৰত আনি ছোৱালী ৰাখি পেলাই সেইবিলাক কাণ্ড কৰি থাকে মা সি বহুত বেয়া ল'ৰা হয় নালাগে নিহাৰিকা তাৰ লগত গৈ পেলাই সেইখন ঘৰত থাকি নিজৰ জীৱনটো ধ্বংস কৰাতকে আমাৰ লগত থাকিব আমি চাম তাইক আমাৰ কেঁচুৱাটো আমাৰ লগতে থাকিব ফাইনেলি তোমালোকৰ ডিভোৰ্চ হৈ গল এতিয়া আমি বিয়া পাতিম মন্দিৰত পাতিবানে নে কোৰ্ট মেৰেজ কৰিবা কোৱা মন্দিৰতে বিয়া পাতিম আৰু মোৰ ফ্ৰেণ্ড সকলোকে মাতিম আৰু তোমাৰ যদি কোনোবা ফ্ৰেণ্ড আছে ঘৰৰ ফেমিলি আছে তেনেহলে সকলোকে মাতা আৰু এতিয়া শ্বপিং কৰিবলৈ যাব লাগিব নহয় যোৱা সোনকালে ওলাই আহা কি বজাৰ কৰিব লাগে লিষ্ট এখন বনোৱা আৰু ওলোৱা জল্দি হ'ব দিয়া মইতো মাক ফোন কৰি আগতেই কৈ থৈছো আৰু এটা কথা নহয় তুমি যে এই ঘৰটো যে মোৰ নামত লিখি দিম বুলি কৈছিলা সেইটো কিন্তু নাপাহৰিবা আৰু বাবা নাপাহৰো আমাৰ বিয়াখনটো আগতে হৈ ল'বলৈ দিয়া তাৰপিছত তোমাক মই এইটো ঘৰ তোমাৰ নামতে লিখি দিম বুজিলা যোৱা এতিয়া সোনকালে থেংক ইউ তুমি বহুত ভাল দেই ৰবা মই এতিয়া ওলাই আহি আছো মা মা তুমি আহা আকৌ বাবুটো শুলেনে মই এইমাত্ৰ শুৱাই থৈ আহিছো মা বৌ মোৰ তোমালোকৰ কথা এটা কবলগীয়া আছিল কি কথা কবলগীয়া আছিলে ক আকৌ মানে মা মই এটা কথা ভাবিছো অহাকালিৰ পৰা মই যে আগতে কাম কৰিছিলো বুটিকখন তাতে যাম বুলি ভাবিছো সেইকাৰণে বাবুক তুমি ৰাখিব লাগিব মা তুমি পাৰিবানে সেইটো কাম কৰিব মাজনী মই বাৰু বাবুটোক ৰাখিম কিন্তু তোৰ কিহৰ কাৰণে আকৌ বুটিকত কাম কৰিবলৈ যাব লাগে ইমান দূৰত কচোন মা মই আগৰ কথাবিলাক পাহৰিব খুজিছো কিন্তু বাৰে বাৰে সেইবোৰ কথাই আমনি কৰি থাকে
আৰু দিনটো চোৱাচোন মই ঘৰখনত এনেই থাকো, আৰু তুমি আৰু বৌ আছাই, বাবুক তোমালোকে চোৱা চিতা কৰিব পাৰিবা বুলি মোৰ পুৰা বিশ্বাস আছে। সেইকাৰণে মই ভাবিছো বুটিকত গৈ কিবা কিবি কাম কৰি থাকিলে মই নিজকে ব্যস্ত ৰাখিব পাৰিম। সেই আগৰ কথাবিলাকে মোক আমনি নকৰে, সেইবাবেহে। আৰু বাবুটোৰ পঢ়া শুনাৰ দায়িত্ব যেতিয়া ময়ে ল'ব লাগিব, গতিকে এতিয়াৰ পৰা কিবা এটা কৰি তাৰ নামত এটা ছেভিংছ খুলিব খুজিছো। সেইকাৰণে মই কামত হাত দিব বিচাৰিছো। মা, তোমালোকে বেয়া নাভাবিবা, মই তাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে কিবা এটা কৰিবলৈ ওলাইছো। তই যদি নিজকে আগৰ কথাবিলাকৰ পৰা দূৰত ৰাখি নিজকে ব্যস্ত কৰি ৰাখিব খুজিছ, তেনেহলে যা, মোৰ কোনো আপত্তি নাই। কিন্তু বাবুৰ পঢ়া শুনাৰ দায়িত্বৰ কথা তই চিন্তা কৰিবলৈ বুটিকলৈ কাম কৰিবলৈ যাব নালাগে। আমি আছো নহয়। নিহা, তুমি যদি নিজকে ব্যস্ত ৰাখিবলৈ কাম কৰিবলৈ যাবলৈ ওলাইছা, তেনেহলে যোৱা। কিন্তু সোণৰ পঢ়া শুনাৰ দায়িত্বৰ কথা চিন্তা কৰি পেলাই যদি যাবলৈ ওলাইছা, মই হলে তোমাক যাবলৈ নিদো। আমাৰ ঘৰখনত দুটাই কেঁচুৱা, গতিকে দুটা কেঁচুৱাৰে দায়িত্ব আমাৰ, বুজিলা? সেইবোৰ ভাবি পেলাই তুমি নিজকে কষ্ট দি কাম কৰিবলৈ যাবলৈ নালাগে। বৌ, মই সকলো জানো, তোমালোকেও আমাৰ বাবলুক বহুত মৰম কৰা আৰু তাক তোমালোকে সকলোবিলাক সা সুবিধাই দিছা। কিন্তু মই মানে নিজাকে কিবা এটা কৰিম বুলি ভাবিছো, আৰু মই ঘৰত থাকিলে মোক পুৰণা স্মৃতিবিলাকে বৰকৈ আমনি কৰি থাকে। গতিকে মই অকণমান দূৰত গৈ নিজকে ব্যস্ত ৰাখিব খুজিছো, আৰু তেতিয়াহে মই নিজকে কিবা এটা কৰিব পাৰিম। আৰু মই মানে সপোন এটা আছে যে মই নিজকে কিবা এটা কৰি দেখুৱাব পাৰো। সেইবাবেহে মই সেইটো কামত হাত দিবলৈ ওলাইছো। কিন্তু তোমালোকে বাবলুক চাব লাগিব, মই তাক তোমালোকৰ লগতে থৈ যাম। কাৰণ মই গৈ তাতে বাবলুক লৈ পেলাই কাম কৰিবলৈ যাব নোৱাৰিম নহয়। ফায়াৰ ৰুমহে বিচাৰিব লাগিব, তাতে গৈ পেলাই ফায়াৰ ৰুমত মই অকলে তাক কেনেকে এৰি থৈ যাম। হ'ব হ'ব, সেইবিলাক তই একেবাৰে চিন্তা নকৰিবি। তই কিবা কাম কৰিবলৈ যাবলৈ ওলাইছতো, গতিকে যা, তই নিজকে ব্যস্ত কৰি ৰাখ আৰু ভাল কিবা এটা কৰি উভতি আহিবি, বুজিলি? হ'ব যা, আমি মুন্নাক ৰাখিম, তই কোনো চিন্তা নকৰিবি। নিহা, বাবলুৰ কথা অকণো চিন্তা নকৰিবা। আমাৰ সোণ আছে, আইতাক আছে, মামীয়েক আছে, মামাক আছে, কিমান মানুহ আছে তাক চাবলৈ। আৰু মই সকলোবিলাক দায়িত্ব ল'ম বাবলুৰ, তুমি অকণো চিন্তা নকৰিবা, মাত্ৰ তুমি ভালকে থাকিবা। হ'ব দিয়া বৌ, তোমালোকে কৈছা যেতিয়া মই নিশ্চিন্ত হৈ যাব পাৰিম। নিহা, তই আহিছ? মই গম পাইছো তোৰ কথা, তোৰ মায়ে মোক ফোন কৰিছিলে, সকলোবিলাক কথা কৈছে। তই এটা কাম কৰিবি, ভাড়া ৰুমত থাকিব নালাগে, তই এতিয়া মোৰ লগতে থাকিবি একেলগে। আৰু মই মেমক কৈছো তোক কাম দিয়াৰ কথা, এতিয়াৰ পৰা তই সকলোবিলাক কাম নিজে কৰিব পাৰিবি। কিন্তু মৈত্ৰী, মই ভাবিছিলো মই নিজকে বুটিক এখন খুলিম বুলি। তাৰ কাৰণে মোক কিছু সহায়ৰ প্ৰয়োজন। মানে মইতো ইমান কথা নাজানো ন, মানে মেমক এবাৰ লগ ধৰিব লাগিছিল। লগ ধৰি পেলাই ভালকে কথা পাতি বুটিকখনৰ লোকেশ্যনটো কৈ দিলে ভাল হ'ব, বা লোন চোন লৈ পেলাই মই বুটিকখন আৰম্ভ কৰিব পাৰিম নে নাই, সেইবোৰ কথা মেমৰ লগত আলোচনা কৰিব লাগিছিলে। ব'ল, হ'ব ব'ল, মই তোক সকলোবিলাক কৰি দিম। মেমটো মোৰ ৰুমৰ ওচৰতে থাকে নহয়। আজি আমি গধূলি ইয়াৰ পৰা গ'লে মেমৰ ঘৰত গৈ কিনে ভালকে তই আলোচনা কৰিবি। মেমে তোক নিশ্চয় সহায় কৰিব এই ক্ষেত্ৰত। হ'ব দে ইয়াৰ, থেংক ইউ। ব'ল তেনেহলে আমি কামত ধৰোগৈ। আৰু শুন, আজিৰ পৰা কিন্তু তই মোৰ লগত থাকিব লাগিব। হ'ব দে, থাকিম দে, ব'ল এতিয়া কাম কৰোগে। আৰু এনেদৰে প্ৰায় 6 মাহমানৰ পাছত নিহাৰিকাই নিজৰ বুটিক এখন আৰম্ভ কৰিলে। তোমাৰ বুটিকখনৰ কথা শুনিয়ে আছো, মানে ফেচবুকতো পাইছো, ইনষ্টাগ্ৰামতো পাইছো, কাপোৰবিলাক বৰ ধুনীয়া। মোক কাপোৰ দুযোৰমান লগা আছিলে। দীক্ষিতা, মেমক কাপোৰ লাগে, তই দেখাই দিচোন। আহক মেম, ভিতৰলৈ আহক, কি কাপোৰ লাগে আপুনি নিজে পচন্দ কৰি ল'ব। বৰ ধুনীয়া ধুনীয়া কাপোৰবিলাক দেখা পাই থাকো নহয়, মই সেইকাৰণে আহিছো। 4-5 যোৰমান কাপোৰ ল'ম ইয়াৰ পৰা। এয়া এইফালে চাওকচোন, ইয়াতে মানে আপোনাৰ গোটেই হেণ্ডলুম কাপোৰবিলাক আছে, আৰু ভিতৰৰ ফালে চিল্কৰ কাপোৰবিলাক আছে। বৰ ধুনীয়া লাগিছে জানা, সকলোবিলাক কাপোৰ লওঁ লাগিছে। তুমি নেকি এইখন বুটিকৰ অনাৰ? মই মানে মোৰ ছোৱালীজনীৰ মুখত শুনি আছো এইখন বুটিকৰ কথা। তাই বোলে ফেচবুক, ইনষ্টাগ্ৰাম এইবিলাকত দেখিয়ে আছে, বৰ ধুনীয়া ধুনীয়া কাপোৰ পাই বোলে। সেইকাৰণে ময়ো আহিলো কেইযোৰমান কাপোৰ ল'বলৈ। মই মানে তোমাক ইনষ্টাগ্ৰামত দেখিছো, বহুত ধুনীয়া ধুনীয়া কাপোৰৰ এইবিলাক কৰি থকা যে,
তাকে দেখা পাই পেলাই ৰ'ব নোৱাৰিলো জানা, কাপোৰ দুযোৰমান লওঁ বুলিহে আহিছো। এনেদৰে দিন বাগৰিল, মাহো বাগৰিল, আৰু নিহাৰিকাৰ বুটিকখনে যথেষ্ট সমাদৰ লাভ কৰিলে মানুহৰ পৰা। বহুত মৰম পালে তাই, আৰু এনেদৰে তাই বহুত কষ্ট কৰি পোৱা টকাৰে নিজৰ কাৰণে, ল'ৰাটোৰ কাৰণে গুৱাহাটীতে এটা ঘৰ কিনিলে। পুনম, যোৱাচোন মোৰ কাৰণে চাহ একাপ বনোৱাগে, বৰ ভাগৰ লাগি আহিছে। দেখা নাই তই মোক? মই মোবাইল টিপি আছো যে, মোবাইলত মই কিবা চাই আছো। চাহ খাবলৈ ইমানে মন গৈছে যদি যা আকৌ নিজে বনাই খাগৈ। তোক মই অফিচলৈ যাওঁতে কাপোৰ ধুই দিয়া নাছিলো, ভাত বনাই দি থৈ যোৱা নাছিলো। ঘৰৰ সমস্ত কাম বন কৰি মই অফিচলৈ গৈছিলো। এতিয়া অফিচৰ পৰা অহাৰ পিছত মোক একাপ চাহ বনাই খুৱাবলৈ নোৱাৰনে? ইমান জৰুৰী মোবাইলটোত কি আছে তোৰ? হা, দিনৰ দিনটোতো সেইটো টিপি থাকিবলৈ সময়টো আছেই, এতিয়া অফিচৰ পৰা অহাৰ পিছত একাপ চাহ খোজোতেও তোৰ সেইকণ চাহ দিবলৈ তোৰ সময় নাই নে? বেছি পেটে পেটে কৰি নাথাকিবি বুজিলি? তোক মই যি কৈছো তাকে কৰ। চাহ খাবলৈ যদি ইমানে মন আছে, চাহ বনাই খাগৈ। আৰু মোৰ ভৰিকেইটা বিৰাট বিষাইছে, কাপোৰ কানি সলাই আহি মোৰ ভৰিকেইটা অকমান টিপি দিবি। মই নোৱাৰো এতিয়া কাৰো ভৰি টিপি থাকিবলৈ। সদায় কিমান তোৰ ভৰি মালিচ কৰি থাকিব লাগে? হা, ভাগৰে জোগৰে অফিচত দিনটো কাম কৰি ঘৰলৈকে আহো, চাহ একাপ খাবলৈ নাপাওঁ। আকৌ এতিয়া আছে ভাত বনাবলৈ, তইতো সেইবিলাক একো নকৰ। নোৱাৰো মই কাৰো ভৰি চুৰি টিপি থাকিবলৈ। কি কলি তই? তই ভৰি টিপিবলৈ নোৱাৰ? কামটো কৰিবই লাগিব ন। এইটো মোৰ ঘৰ হয়, মই ইয়াৰে মালিকনী হয়, তই নহয়। তই মোৰ চাকৰ হয়। গতিকে যদি মোৰ ঘৰত থাকিবলৈ বিচাৰিছ, মোৰ মতে চলিব লাগিব। যা ফালে ফালে চাহ বনাবি, আৰু মোৰ কাৰণে একাপ চাহ লৈ আহিবি। আৰু চাহ অনাৰ পিছত মোৰ ভৰি দুখন মালিচ কৰি দিবি। থাকবলৈ আহিছে, মোৰ ঘৰত দাদাগিৰি নেদেখাবি মোৰ আগত। এইটো মোৰ ঘৰ, গতিকে এইটো ঘৰত মই যি ইচ্ছা তাকে কৰিম। যদি ইয়াতে থাকিবলৈ মন আছে, তেতিয়াহলে চুপচাপ মই যি কৈছো তাকে কৰিবি। নহলে মোৰ 2 মিনিটো নালাগে তোক ঘৰৰ পৰা উলিয়াই দিবলৈ, বুজিলি? যা এতিয়া। এইজনীৰ লগত থকাতকে আগৰজনীৰ লগত থকাই ভাল আছিল। অন্ততঃ অলপতো কেয়াৰ লৈছিল। তই মোক চিনি পোৱা নাই হা, কিন্তু মই তোক আগতেই চিনি পাওঁ। মই জানিছিলোৱে তই মোক বিয়া কৰাই উঠি কেনে তই আগৰজনীৰ নিচিনাকে মোকো তই ঠোকা দিলি হয়। আৰু সেইকাৰণে মই জানি শুনিয়ে এইটো ঘৰ মোৰ নামত লিখাই লৈছো। আৰু এতিয়া এইটো ঘৰত থাকিব হলে তই মোৰ মতে চলিব লাগিব। আৰু তো মই জানো এতিয়া তই এইটো ঘৰৰ পৰা ওলাই যাবও নোৱাৰ, তই ইয়াতে থাকিব লাগিব। গতিকে এতিয়া তই মোৰ চাকৰ হৈয়ে থাকিব লাগিব। মজা লাগিছে কিন্তু। বাবলু, মোৰ ফোনটো ইমান অকমানি আছিলে, এতিয়া ইমান ডাঙৰ হৈ গলা। চোৱাচোন, এইটো ঘৰ মই তোমাৰ কাৰণে কিনিছো। আজিৰ পৰা তুমি মোৰ লগত ইয়াতে থাকিব পাৰিবা, বুজিলা? তুমি মোৰ লগত এতিয়াৰ পৰা সদায় থাকিব পাৰিবা মোৰ ওচৰতে। মা, এইটো ঘৰ মানে আমাৰ, আমি ইয়াতে থাকিম? ইমান ধুনীয়া ঘৰটো। শুন, এইটো আমাৰ ঘৰ, আমি ইয়াতে থাকিম এতিয়াৰ পৰা। মা, কেনেকুৱা লাগিছে তোমাৰ নিজৰ ছোৱালীৰ কষ্ট পইচা দি কিনা ঘৰখনত সোমাই পেলাই? মাজনী, তই আমাৰ নাম উজ্বলাইছ। তোৰ কথা এতিয়া সকলো মানুহৰ মুখে মুখে। সিদিনা টিভিত দেখিছিলো তোৰ বুটিকখনৰ কথা। সকলোৱে কৈছে যে বহুত ভাল কাম কৰিছে, বহুত ভাল ভাল কাপোৰ আছে, বহুত ভাল বিজনেছ এটা কৰি এজনী চিংগল মহিলাই এনেদৰে নিজৰ পৰিয়ালটো চলাই আছে বুলি মই শুনিছিলো। মোৰ তেতিয়া গৰ্বত বুকুখন উঠলি উঠিছিল, বুজিলি নে? সকলো মাক বাপেকে বিচাৰে যে নিজৰ সন্তানে এনেদৰে নিজৰ ভৰিত থিয় হোৱাটো। কিন্তু তই সঁচাকে ইমানখিনি কষ্ট পোৱাৰ পিছতো তই যে নিজকে ভাঙি পেলোৱা নাছিলি, সেইবাবে মোৰ আজি বহুত ভাল লাগিছে। নিহা, আমি তোমাক লৈ আগতেও গৌৰৱ অনুভৱ কৰিছিলো, আৰু এতিয়াতো আগতকে বেছি গৌৰৱ অনুভৱ কৰো। কাৰণ এতিয়া তোমাৰ কথা সকলোৰে মুখে মুখে, তোমাৰ বুটিকখনৰ কথা, বুজিলানে? সকলোৱে ভাল পায়। গতিকে এতিয়া আৰু কোনো চিন্তা নাই। বাবলুক থবলৈ আহিলো, তোমাৰ ঘৰটোও চালো। এতিয়া গধূলিকে আমি ঘৰলৈ ঘূৰি যামগৈ। তোমালোক এতিয়া মা আৰু ল'ৰা একেলগে থাকিব পাৰিবা আজিৰ পৰা। নাই নাই বৌ, আজিয়ে তোমালোক যাব নোৱাৰা। 2 দিনমান মোৰ লগত থাকিব লাগিব। মই মাক আগতে কৈছো যে মোৰ তাত আহিলে থকাকে আহিবা, বুজিলা? হয় নেকি? ঠিক আছে তেতিয়াহলে। মই আকৌ ভাবিয়ে আহিছিলো বোলো নিহাই যদি 2 দিনমান থাকিবলৈ কয়, গুৱাহাটীখনত কিবা কিবি অকনমান চাই পেলাই ঘূৰি যামগে ঘৰলৈ বুলি। হ'ব দিয়া, 2 দিনমান থাকিয়ে যাম। আৰু এটা কথা, আমিতো বাৰু থাকিমেই, কিন্তু এতিয়াৰ পৰা বাবলুৰ দায়িত্বখিনি তোৰ। তাক
তই স্কুলত থৈ পেলাইহে তোৰ কামলৈ যাবি, বুজিলি? হ'ব দিয়া মা, এতিয়াৰ পৰা বাবলুৰ সকলো দায়িত্ব মই ল'ম, তুমি চিন্তা নকৰিবা। কাৰণ এতিয়া মোৰ বুটিকত কৰ্মচাৰীৰ সংখ্যাটো বাঢ়িছে নহয়, সিহঁতে বেছিখিনি কাম নিয়ন্ত্ৰণ কৰেই। মই যে মাজে মাজে অলপ সময়হে বহোগে, একো নাই দিয়া। বাৰু তোমালোক বহা, মই তোমালোকৰ কাৰণে চাহ কৰি আনো। কেতিয়াৰ পৰা থিয় হৈ আছা? বল বল, আমিও যাম বল ভিতৰলৈকে। দেখিলে নে আপোনালোকে, কষ্ট কৰিলে এদিন ফল মিঠা হবই। গতিকে আপোনালোকেও কষ্ট কৰি নিজে নিজৰ ভৰিত থিয় হবলৈ চেষ্টা কৰক। বিশেষকে মই ছোৱালীখিনিক কৈছো, নিজে কিবা এটা কৰি খাবলৈ চেষ্টা কৰিব, বুজিলে? তেতিয়াহ'লে জীৱনত কেতিয়াও কাৰো সন্মুখীন হবলৈ ভয় কৰিব নালাগে। তেনেহ'লে আজিলৈ আহো। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু লগতে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব। ধন্যবাদ।